নমস্কাৰ আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছো মাৰ্চ মাহৰ বাবে তুলা ৰাশিৰ মাহেকীয়া ৰাশি ফল। এই মাহত আপুনি মিশ্ৰিত ফল লাভ কৰিব। শুক্ৰ এই মাহত উচ্চ অৱস্থাত থাকিব কিন্তু ষষ্ঠ স্থানত। মাহৰ প্ৰথমাৰ্ধত সূৰ্যৰ ট্ৰেনজিট দুৰ্বল হ'ব পাৰে যদিও দ্বিতীয়াৰ্ধত অনুকূল ফল দিব পাৰে। নৱম স্থানত মংগলৰ ট্ৰেনজিটৰ বাবে ই কোনো বিশেষ সহায় আগবঢ়াব নোৱাৰিব। ষষ্ঠ স্থানত বুধৰ ট্ৰেনজিট হোৱাৰ বাবে ইয়াক অনুকূল বুলি বিবেচিত হ'ব যদিও দুৰ্বল হোৱাৰ বাবে অনুকূল ফল প্ৰদানত পিছ পৰি থাকিব পাৰে। মাৰ্চ মাহে আপোনাৰ কেৰিয়াৰ ক্ষেত্ৰত মিশ্ৰিত ফল দিব পাৰে। সূৰ্য মাহৰ প্ৰথমাৰ্ধত দুৰ্বল আৰু দ্বিতীয়াৰ্ধত শক্তিশালী হ'ব। এনে পৰিস্থিতিত মাহটোৰ দ্বিতীয়াৰ্ধত তুলনামূলকভাৱে ভাল কাম কৰি ভাল ফল লাভ কৰিব পাৰিব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে এই মাহত অতি সাৱধানে কাম কৰিব লাগিব, কাৰণ ব্যৱসায়ৰ বাবে দায়বদ্ধ গ্ৰহ বুধ দুৰ্বল অৱস্থাত আছে। একে সময়তে মংগল গ্ৰহেও কোনো বিশেষ সমৰ্থন দিয়া নাই। এইকাৰণে ব্যৱসায়ত যিকোনো নতুন বিনিয়োগ উপযুক্ত নহ'ব। এই মাহত ঋণৰ লেনদেন এৰাই চলিলে ভাল হ'ব, যাতে ব্যৱসায়ত কোনো লোকচান নহয়। চাকৰি কৰা লোকসকলে এই মাহত বহু পৰিমাণে অনুকূল ফলাফল লাভ কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত এই মাহটো সূৰ্যই মাহৰ প্ৰথম অংশত আপোনাৰ লাভৰ ঘৰটো চাব, যি আপোনাক সকলো ধৰণে উপকৃত কৰিবলৈ চেষ্টা কৰিব। যদিও শনিৰ সংগত থকাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা অনুসৰি ফলাফল আপুনি নিশ্চয়কৈ পাই থাকিব। মাহৰ দ্বিতীয়াৰ্ধত সূৰ্য ষষ্ঠ স্থানলৈ স্থানান্তৰিত হ'ব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত তুলনামূলকভাৱে ভাল ফল দেখা যাব পাৰে। অৰ্থাৎ আয়ৰ ক্ষেত্ৰত আপুনি ভাল ফল পাব পাৰে। বন্ধ হৈ থকা বা ফচি থকা ধনো উদ্ধাৰ কৰিব পাৰে। এই মাহত কিছু অতিৰিক্ত উপাৰ্জন কৰিব পাৰিব, তাৰ কিছু সুযোগ আপুনি নিশ্চয়কৈ পাব। বহুত চেষ্টা কৰাৰ পিছতহে আপুনি সঞ্চয় কৰাত সফল হ'ব পাৰে। অৱশ্যে বৃহস্পতিৰ কৃপাত অপচয়মূলক ব্যয় ৰোধ কৰাত সহায় কৰিব। প্ৰেমৰ দিশত এই মাহত শনি বৃহস্পতি নক্ষত্ৰ মণ্ডলত থাকিব আৰু এই মাহত বৃহস্পতিৰ অৱস্থানো বৰ অনুকূল নহয়। এনে পৰিস্থিতিত প্ৰেমৰ সম্পৰ্কত কিছু লেহেমীয়া হোৱাটো স্বাভাৱিক। কেতিয়াবা উদাসীনতাৰ পৰিৱেশো দেখা যাব পাৰে। যদিও মাহৰ প্ৰথম অংশত পঞ্চম স্থানৰ সূৰ্য আৰু শনিৰ সংযোগ নিজৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি কৰিব পাৰে, কিন্তু যদি আপুনি 14 মাৰ্চ পৰ্যন্ত আপোনাৰ প্ৰেম জীৱনৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰে, তেন্তে আগন্তুক সময়ত কোনো ডাঙৰ সমস্যা নিশ্চয়কৈ নহয়। বিবাহিতসকলৰ ক্ষেত্ৰত মংগলে আপোনাক মধ্যমীয়া ফল দিব পাৰে। কোনো নতুন সমস্যাৰ সৃষ্টি নহ'ব, কিন্তু যদি যোৱা মাহৰ পৰা বিবাহিত জীৱনত কোনো সমস্যাৰ সৃষ্টি হৈছে, তেন্তে এই মাহতো সেই সমস্যা টিকি থাকিব পাৰে। শুক্ৰ আৰু বৃহস্পতিৰ ট্ৰেনজিটেও এই বিষয়ত বিশেষ সহায় কৰিব নোৱাৰিব। এই সকলোবোৰ কাৰণৰ বাবে বৈবাহিক বিষয়বিলাকক আপুনি গুৰুত্ব সহকাৰে ল'ব লাগিব।